নমস্কাৰ, মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। দিল্লীৰ যন্তৰ মন্তৰত CJPৰ প্ৰতিবাদ অব্যাহত আছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এতিয়াও অব্যাহত ৰাখিছে উত্তাল প্ৰতিবাদ। শিক্ষাৰ্থীৰ ন্যায়ৰ দাবীত অনশনত বহিল এতিয়া CJP। জনাইছোঁ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ডাঙৰ খবৰ। দিল্লীৰ যন্তৰ মন্তৰত CJPৰ প্ৰতিবাদ অব্যাহত। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত তীব্ৰ আন্দোলনত এতিয়াও CJP। শিক্ষামন্ত্ৰীৰ ন্যায়ৰ দাবীত অনশনত বহিল বিশিষ্ট উদ্ভাৱক তথা শিক্ষাবিদ সোনম ৱাংচুক। আৰু অনশনস্থলীত সংগ দিলে CJPৰ প্ৰতিষ্ঠাপক অভিজিত দেৱকে। সামাজিকভাৱে বহু প্ৰতিষ্ঠিত CJPৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে আৰু এতিয়া অনশনত বহিছে সোনম ৱাংচুক। উপস্থিত আছে অনশনস্থলীত। দিল্লীৰ যন্তৰ মন্তৰত CJP প্ৰতিবাদ অব্যাহত ৰাখিছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত উত্তাল প্ৰতিবাদত এতিয়াও অব্যাহত আছে। শিক্ষামন্ত্ৰী ন্যায়ৰ দাবীত কাইলৈ অনশনত বহিল এতিয়া উদ্ভাৱক তথা শিক্ষাবিদ সোনম ৱাংচুক। অনশনস্থলীত সংগ দিছে CJPৰ প্ৰতিষ্ঠাপক অভিজিত দেৱকে। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। দিল্লীৰ যন্তৰ মন্তৰত এতিয়াও অব্যাহত আছে CJPৰ প্ৰতিবাদ। নিট UGCৰ পৰীক্ষাৰ প্ৰশ্ন আগত ফাদিল সন্দৰ্ভত সামাজিকভাৱে কক্ৰজ জনতা পাৰ্টি অভিজিত দেৱকেৰ নেতৃত্বত কক্ৰজ জনতা পাৰ্টি গঢ় লৈ উঠিছিল আৰু কক্ৰজ জনতা পাৰ্টিয়ে এতিয়া ৰাজপথত প্ৰতিবাদ কৰিছে। তাৰ সমান্তৰালভাৱে দিল্লীৰ যন্তৰ মন্তৰ আজি অবিৰতভাৱে 8 দিনলৈকে প্ৰতিবাদ অব্যাহত ৰাখি আছে। শিক্ষাৰ্থীৰ ন্যায়ৰ দাবীত অনশনত বহিল এতিয়া CJP। শিক্ষাবিদ সোনম ৱাংচুকে অনশনস্থলীত সংগ দিছে আৰু উপস্থিত আছে অভিজিত দেৱকে আৰু হাজাৰ হাজাৰ প্ৰতিবাদকাৰী অংশগ্ৰহণ কৰিছে। আমি দেখুৱাইছো এই মুহূৰ্তত CJPৰ প্ৰতিবাদ অব্যাহত আছে। দিল্লীৰ যন্তৰ মন্তৰত সামাজিকভাৱে ব্যয়বহুল কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদ অব্যাহত আছে। শিক্ষাৰ্থীৰ ন্যায়ৰ দাবীত অনশনত বহিল এতিয়া CJP। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে এক প্ৰকাৰে CJP। আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। CJPৰ প্ৰতিবাদ অব্যাহত আছে আৰু দিল্লীৰ যন্তৰ মন্তৰত CJP অবিৰতভাৱে আজি 8 দিন হৈ গ'ল এতিয়ালৈকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। CJPৰ প্ৰতিষ্ঠাপক অভিজিত দেৱকেৰ নেতৃত্বত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত উত্তাল প্ৰতিবাদ এতিয়াও অব্যাহত আছে আৰু অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ দেশৰ নিবনুৱা যুৱক যুৱতীয়ে, পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু অনশনস্থলীত সংগ দিছে। আজি দিল্লীত অনশনস্থলীত সংগ দিছে সোনম ৱাংচুকে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব হুংকাৰ প্ৰদান কৰিছে CJPয়ে।